64 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিন। কালি প্ৰথম দিনত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ আৰম্ভণি হোৱা বিভিন্ন প্ৰতিযোগিতাৰ মাজেদি সৰু বিহুতি প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰিছিল। আজি আমাৰ দ্বিতীয় দিনৰ প্ৰথমটি কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে হৈ গৈছে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনাইছিলোঁ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায় ছাৰ আমাৰ মাজত উপস্থিত হৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভ উন্মোচন কৰিলেহি। তাৰ পাছতে আমাৰ এতিয়া শোভাযাত্ৰা সামৰণি পৰিছে। খন্তেক পিছতে আমাৰ হুঁচৰি আৰু বৰ বিহুতি প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰ পাছত অহা কাইলৈ আমাৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে জেং বিহু প্ৰতিযোগিতা হ'ব। তাৰ পাছতে আমাৰ সন্ধিয়া মুকলি সভা অনুষ্ঠিত হ'ব, যিখন মুকলি সভাত অসমৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। গোলাঘাট জিলাৰ দুগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত থাকিব, অতুল বৰা আৰু অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউ। তাৰপাছত আমাৰ নীল আকাশৰ সাংস্কৃতিক অনুষ্ঠান আছে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। তাৰ পাছতে আমাৰ সমাপ্ত কৰিব 64 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। আৰু এই আজিৰ দিনটো যোৱাকালি দিনৰ যিধৰণে গোলাঘাটবাসী ৰাইজে বিপুল সঁহাৰি আমাক জনালে, তেনেধৰণে আজি সাংস্কৃতিক শোভাযাত্ৰাত যিধৰণে এটা গণসমাৱেশৰ সৃষ্টি হ'ল গোলাঘাটত। আৰু অহা কাইলৈও দিনটো যাতে আমাৰ গোলাঘাটবাসী ৰাইজে উঠি পৰি সহায় কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে, তাৰ বাবে আমি গোলাঘাটবাসী ৰাইজক অনুৰোধ জনাইছোঁ। ধন্যবাদ।